কোকৰাঝাৰ লোকসভা সমষ্টিত NDA প্ৰাৰ্থীগৰাকী 100% বিজয় নিশ্চিত হৈছে। ইয়াত NDA প্ৰাৰ্থীগৰাকীক লগত কোনো ধৰণৰ কণ্টেষ্ট নাহিব, কাৰণ BPFৰ যিগৰাকী প্ৰাৰ্থী আছিলে খাম্পা বৰগয়াৰী, তেখেত ইতিমধ্যে কাউন্সিল ইলেকশ্যনত বেয়াকৈ পৰাজয় বৰণ কৰিছে। গতিকে জয়ন্ত বসুমতাৰী ডাঙৰীয়া NDA কেণ্ডিডেট, তেখেত বৰ্তমানৰ চিটিং MLA আৰু তেখেতৰ যথেষ্ট আছে, পপুলাৰিটি আছে, জনপ্ৰিয়তা আছে। আৰু মই ভাবোঁ দেশৰ উন্নয়নৰ কাৰণে, BTR অঞ্চলৰ উন্নয়নৰ কাৰণে এই কোকৰাঝাৰ লোকসভা সমষ্টি যিটো 10টা বছৰ কোনোবা নৱকুমাৰ শৰণীয়া নামৰ MP তেখেত আছিল, তেখেতে ভুৱা চাৰ্টিফিকেটো দিছিল আৰু তেখেতে এক প্ৰকাৰৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজক বঞ্চিতহে কৰিছে। গতিকে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজে যথেষ্ট আশাৰে বাট চাইছে আৰু লোকসভা সমষ্টিত এইবাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত জয়ী হ'বলৈ গৈ আছে। মই এটা কথা আপোনালোকক স্পষ্টভাৱে ক'ব খুজিছোঁ, লগত আছে। মই স্পষ্টভাৱে আপোনালোকক ক'ব খুজিছোঁ যে অসমৰ সংখ্যালঘু BTRৰ সংখ্যালঘুৰ মাজত অলপ পাৰ্থক্য থাকে। এই BTR অঞ্চলত বসবাস কৰি থকা সংখ্যালঘু মানুহখিনি কংগ্ৰেছ, AIUDF বা আন দলক কোনোপধ্যেই এওঁলোকে গ্ৰহণ নকৰে, কাৰণ ইয়াত BTR অঞ্চলৰ সংখ্যালঘু ৰাইজে সদায় উন্নয়নৰ ৰাজনীতিৰ লগত থাকে। এতিয়া আপোনালোকে চাওক, সংখ্যালঘু মানুহখিনি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে 2012 চনত, 14 চনত গোষ্ঠী সংঘৰ্ষ। সেই সময়ত BTCৰ মুৰব্বী হাগ্ৰাবা মহিলাৰীৰ তেখেত তেতিয়া শাসনত আছিল। গতিকে সংখ্যালঘু মানুহখিনি সেই কলা দিনবোৰ পাহৰি যোৱা নাই। গতিকে সংখ্যালঘু ৰাইজে এইবাৰ ভোট দিয়াৰ সময়ত, MP ইলেকশ্যনত যেতিয়া ভোট দিব, ভোট দিয়াৰ সময়ত এইবাৰ সেই পুৰণা যি দিন আছিল, গোষ্ঠী সংঘৰ্ষৰ দিন, পুৰণা যি অন্যায়, অত্যাচাৰ, অবিচাৰ, হিংসা, বোমা বাৰুদ, এইবোৰৰ যি এটা ডাঙৰ যিটো ভায়োলেন্স এৰিয়াৰ এটা ৰিজন হিচাপে আছিল এই 17 বছৰ, সেই 17 বছৰীয়া শাসনকালৰ পৰা আমাৰ মাইনৰিটি মানুহখিনি শিক্ষা লৈছে। এতিয়া মাইনৰিটি মানুহখিনি আমাৰ UPPL দলক ভোট দিব। আৰু মই আহ্বান জনাইছোঁ, মাইনৰিটি মানুহখিনিয়ে UPPL দলক এইকাৰণেই ভোট দিব লাগে যে ইয়াত উন্নয়ন হৈ আছে। সকলোতকৈ ডাঙৰ কথাটো হৈছে ইয়াত শান্তি আছে। প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত অহাৰ পিছত BTR অঞ্চলখনত এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিছে আৰু এই শান্তিটো সংখ্যালঘু মানুহখিনিয়ে কেতিয়াও যাতে হাতৰ পৰা গুচি নাযায় এইটো নিবিচাৰে। সংখ্যালঘু মানুহখিনি বিচাৰিছে আজিত যেনেকুৱা প্ৰমোদ বড়ো ডাঙৰীয়া শান্তি স্থাপন কৰিছে, এই শান্তিটো যাতে যুগ যুগ ধৰি BTR অঞ্চলখনত থাকে। আৰু BTR অঞ্চলখন শান্তিত থাকিবলৈ হ'লে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি থকাটো আমাৰ এটা সময়ৰ আহ্বান। সেইকাৰণে ময়ো এটা সংখ্যালঘু সংগঠনত নেতৃত্ব দিছিলোঁ দীৰ্ঘদিন সময়, ছাত্ৰ কাৰণ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানুহজন তেখেত দূৰদৰ্শী মানুহ। প্ৰমোদ বড়ো ডাঙৰীয়া মানুহজন দূৰদৰ্শী মানুহ আৰু তেখেতে সদায় সকলো জাতি জনগোষ্ঠীৰ কাষ্ট কমিউনিটিৰ লগত কাম কৰি আছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এই মুহূৰ্তত আপোনালোকে চাওক, শিক্ষাৰ ওপৰত যথেষ্ট কাম কৰিছে। কিমাননো সময় পাইছে তেখেতে? 3টা বছৰহে পাইছে। তেখেতে এই 3টা বছৰত শান্তি নামৰ যিটো উপহাৰ, এই উপহাৰটো তেখেতে আমাক দিছে। আমি শান্তিত আছোঁ। আজি কোনো ধৰণৰ দাংগাবাজ নাই, কোনো বোমা বাৰুদ, গুলীবৰ্ষণৰ কোনো ধৰণৰ ঘটনা 3টা বছৰত হোৱা নাই। 3টা বছৰত কোনো হত্যাকাণ্ড হোৱা নাই, 3টা বছৰত কোনো অপহৰণ হোৱা নাই, ধন দাবী হোৱা নাই। আৰু কি লাগে? এইটোৱেতো প্ৰাপ্তি। এই শান্তিটো প্ৰমোদ বড়ো ডাঙৰীয়া আনিছে আৰু শান্তিটো চিৰস্থায়ী কৰাৰ কাৰণে সংখ্যালঘু ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আছে। আৰু মই অৱশেষত আপোনালোকক এটা কথা কৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই যি উঠি অহা নৱপ্ৰজন্মক শিক্ষামুখী কৰি আছে, ভূমিৰ সমস্যাখিনি তেখেতে মষিমূৰ কৰিব খুজিছে। আজি লেণ্ড মেলাৰ জৰিয়তে যথেষ্টখিনি ভূমি সমস্যা সমাধান হ'ল। মিছন বসুমতীৰ জৰিয়তে মাটিৰ সমস্যাখিনি সমাধান হোৱাৰ পথত, সকলো লেণ্ড ডকুমেণ্ট ডিজিটেলাইজ হ'ল। আৰু ভূমিৰ ক্ষেত্ৰত আপোনালোকে চাওক, লেণ্ড মিউটেড, লেণ্ড ট্ৰান্সফাৰ, মণ্ডল অফিচে এতিয়া ঘূৰিব নালাগে। মহিলাসকলৰ কাৰণে, মহিলা সবলীকৰণৰ কাৰণে সেল্ফ হেল্প গ্ৰুপখিনিক যথেষ্ট তেখেতে সকাহ দিছে, তেখেতে আৰ্থিক অনুদান দিছে। আজিৰ ডেটত আপুনি গাঁৱৰ একেবাৰে শেষৰ মহিলাগৰাকীক সোধক, তেখেতে সেই আইতাগৰাকী, সেই আই মাতৃগৰাকীয়ে ক'ব, নহয় প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তি আনিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ জৰিয়তে আমি লাভৱান হৈছোঁ। গতিকে সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ যে এই শান্তিটো স্থায়ী কৰাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু বিশেষকৈ এই মিত্ৰজোঁট প্ৰাৰ্থীগৰাকীক আমি ভোট দিয়াৰ কাৰণে যিটো ডেম'ক্ৰেটিক মেণ্ডেট, সেইটো আগবঢ়োৱাৰ কাৰণে মই বিশেষভাৱে আহ্বান জনাইছোঁ। আৰু সকলোকে মই
UPPL দলৰ ফালৰ পৰা সংখ্যালঘু ৰাইজৰ প্ৰতি মোৰ বিশেষভাৱে আহ্বান, আপোনালোকে সেই পুৰণা দিনবোৰৰ কথা পাহৰি গৈ সেই পুৰণা দিনবোৰত যি ধৰণে হত্যা, হিংসা, অন্যায়, অত্যাচাৰ, অবিচাৰ 17 বছৰীয়া শাসনকালৰ কথা আপোনালোকে ভাবক আৰু এইবাৰ উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত আপোনালোকে ভোটদান কৰক।